কাজিৰঙাৰ পৰ্যটন বৰ্ষ আৰম্ভৰ লগে লগে পৰ্যটকৰ বাবে মুকলি হ'ব ভিন্টেজ কাৰ সাফাৰীও জিপ সাফাৰী হাতী সাফাৰী নাও সাফাৰীৰ উপৰিও পৰ্যটকে এতিয়া লাভ কৰিব ভিন্টেজ কাৰ সাফাৰী কাজিৰঙাত আগন্তুক পৰ্যটন বৰ্ষৰ বাবে সাজু কৰা হৈছে ভিন্টেজ কাৰৰ এই যাত্ৰা গেলেকিত বৰ্তমান যুদ্ধকালীন প্ৰস্তুতিৰে সাজু কৰা হৈছে আখিৰ পৰা 100খনকৈ পূৰ্বৰ কেবাখনো 100 বছৰ পূৰ্বৰ কেবাখনো বাহন পৰ্যটকৰ আকৰ্ষণৰ বাবে স্বাধীনতাৰ আগৰ আৰু পাছৰ বহু আপুৰুগীয়া সামগ্ৰীৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে এই পৰ্যটন বৰ্ষৰ আৰম্ভণিৰ প্ৰাক মুহূৰ্তত তাৰ কিছু পৰিবেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাব মনোজ প্ৰতিম শইকীয়াই হয় কাজিৰঙা পৰ্যটনৰ নৱতম সংযোজন অহা 1 অক্টোবৰত যেহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব আৰু 2 অক্টোবৰৰ পৰা কাজিৰঙাত পৰ্যটকে কৰিব পাৰিব আকৰ্ষণীয় ভিন্টেজ কাৰ সাফাৰী আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ গেলেকিত উপস্থিত আছো গেলেকিৰ পৰা পৰিবেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছো আচলতে যদি চোৱা যায় জীপ সাফাৰী হাতী সাফাৰী নাও সাফাৰী কৰাৰ পাছত এতিয়া পৰ্যটকে লাভ কৰিব এসময়ৰ আভিজাত্য আৱেগস্বৰূপ ভিন্টেজ কাৰত চাইটচিন কৰাৰ বিশেষ মাদকতা আৰু যদি চোৱা যায় গুৱাহাটীৰ অভিযন্তা পিকলু ডেকাৰ একক প্ৰচেষ্টা কাজিৰঙাত আগন্তুক পৰ্যটন বৰ্ষৰ আৰম্ভণিতে আৰম্ভ ভিন্টেজ কাৰৰ এই যাত্ৰা ইতিমধ্যে কাজিৰঙাৰ এই যিটো অঞ্চল গেলেকি অঞ্চল এই গেলেকি অঞ্চলত বৰ্তমান যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কৰা হৈছে ভিন্টেজ কাৰৰ শ্ব'ৰুম ইতিমধ্যে সাজু কৰা হৈছে 100 বছৰৰ পূৰ্বৰ বহুকেইখন বাহন ইয়াৰ উপৰি যদি চোৱা যায় এই সংগ্ৰহালয়টো স্থান পাব পুৰণিকলীয়া যান বাহনৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ আগৰ আৰু পাছৰ বহু আপুৰুগীয়া সম্পদে য'ত থাকিব যতৰ সম্বলিত জাতীয় পতাকা ঘড়ী বাতৰি কাকত ইত্যাদিসমূহ ইতিমধ্যে বিভিন্ন ধৰণৰ 50খনৰো অধিক 4চকীয়া বাহন আৰু 60খন 2চকীয়া বাহন অনা হৈছে এই সংগ্ৰহালয়টোলৈ আৰু এই মুহূৰ্তত যদি চোৱা যায় কাজিৰঙালৈ অহা পৰ্যটকৰ সুবিধাৰ্থে মুকলি হ'বলগীয়া এই যিটো নতুন সংযোজন এই নতুন সংযোজনৰ সফল ৰূপায়ণৰ বাবে দল সংগঠন পৰ্যটন বিভাগ চৰকাৰৰ সকলোৰে আচলতে সহায় সহযোগিতা আশা কৰিছে স্বত্বাধিকাৰী পিকলু ডেকাই আৰু এই মুহূৰ্তত পিকলু ডেকা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে এক নতুন সংযোজন আপুনি দীৰ্ঘ সময়ৰ পৰা এই যি যাত্ৰা এই যাত্ৰাৰ সৈতে যথেষ্ট কষ্ট কৰি আছে আজি যেন পূৰ্ণাংগ পৰ্যায় পাইছেহি 2 অক্টোবৰত মুকলি হ'ব কেনেধৰণে হ'ব কি থাকিব পৰ্যটকে কেনেধৰণে ইয়াত আহি লাভান্বিত হ'ব পাৰিব একচুৱেলি পূৰ্ণাংগ অৱস্থা পোৱাহি নাই আমি চেষ্টাই কৰি আছোঁ আগবঢ়াই নিবৰ কাৰণে যে ইয়াৰ ফালৰ পৰা আমি এটাই ইচ্ছা যে আহিবলগীয়া এই টুৰিষ্টখিনি হওক বা এই 1 তাৰিখে যিটো আমাৰ আৰম্ভণি হ'ব তাৰ লগে লগে যদি আমি আমাৰ এই ভিন্টেজ কাৰ মিউজিয়াম এণ্ড অটো মিউজিয়াম যিটো আমি গঢ়িছোঁ সেইটো যাতে থুলমূলকৈ হ'লেও আৰম্ভণি কৰি যাতে আমি দৰ্শকক দেখাব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই আছোঁ 2 তাৰিখৰ অনুষ্ঠান কেনেকুৱা মনোজ প্ৰতিম শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ